হেল্ল' গাইজ। তো সেইদিনাখন আমি কি পঢ়িলোঁ, আমি হাফ ৱেভ ৰেক্টিফায়াৰৰ বিষয়ে পঢ়িলোঁ। তাৰপিছত তাতে VRMS কেনেকৈ ওলায় এইটো গম পালি, এই ফৰ্মুলা VDC কেনেকৈ ওলায় 0.45 VRMS, IDCটো কি VDC/RL ওলালি গম পালি। তাৰপিছত কেনেকৈ ওলায় এইবিলাক গম পালি হয়নে। VRMS কেনেকৈ ওলায় এইটো VDC IDC, ৰিপল ফ্ৰিকুৱেঞ্চি কি হয় ক'লোঁ, পিক ইনভাৰ্ছ ভল্টেজৰ কথাও কৈছোঁ। আজি আমি মই সেইদিনা যে ভিডিঅ'টো দিলোঁ তাতে ফুল ৱেভ ৰেক্টিফায়াৰৰ কথাও কৈছিলোঁ ন। তো চাইছেই চাগে, তথাপিও আজি আৰু একবাৰ বুজাই দিওঁ, ঠিক আছে। তো ফুল ৱেভ ৰেক্টিফায়াৰ কি হয় বেচিকেলি। ফুল ৱেভ ৰেক্টিফায়াৰ এটা দিয়া আছে, দ্য ছেকেণ্ডাৰী ৱাইণ্ডিং অফ দ্য ট্ৰান্সফৰ্মাৰ ইজ চেণ্টাৰ টেপড। The secondary winding of the transformer is center tapped, or the secondary voltage is divided equally into two halves. One end of the RL is connected to the center tap and the other end of the RL is connected to the diodes. এইটো সার্কিট ডায়াগ্রামখন চা। চেণ্টাৰ টেপ মানে কি, এটা আমি যদি ট্ৰান্সফৰ্মাৰ এটা থাকে, এইটো এটা ট্ৰান্সফৰ্মাৰ প্ৰাইমেৰী ৱাইণ্ডিং, এইটো ছেকেণ্ডাৰী ৱাইণ্ডিং। তো আমাক ইয়াতেতো এচিটোতো আহিয়ে থাকিব এইফালে এনেকৈ। তো এইফালৰ পৰা যিখিনি লোৱা যায় আমাৰ, ইয়াৰ পৰা ধৰ ইয়াততো 12 to 8 ধৰ, মানে 12 ভল্ট আমাৰ কমাই পেলাই 8 ভল্টলৈকে কমাব লাগিব। তো 8 ভল্টটো ইফালেতো এই গোটেইখিনিত 8 ভল্ট পাম আমি, এই গোটেইখিনিত 8 ভল্ট পাম হয়নে। তো এই গোটেইখিনিত যদি 8 ভল্ট পাওঁ আমি, এতিয়া কিছুমান আমি জেগাত টেপিং কৰিব পাৰোঁ। 8 ভল্টৰ ঠাইত আমি ক'ৰবাত 4 ভল্ট ল'ব পাৰোঁ, ক'ৰবাত 3 ভল্ট ক'ৰবাত 3 ভল্ট ল'ব পাৰোঁ, নহ'লে বা ক'ৰবাত 5 ভল্ট ল'ব পাৰোঁ। বুজি পাইছ। তো চেণ্টাৰ টেপ মানে সেইটো বুজায়, টেপিং কৰা হয় মানে কইলটোৰ যিকোনো জেগা এটাত, কইলটোত এইটো ধৰ কইল এটা কইল ধৰ, তো গোটেইখিনি যিমান হয় আমি জেগাই জেগাই লৈ পেলাই আমি যিমান বেলেগ বেলেগকৈ ভল্টেজ কৰিব পাৰোঁ। এটা জেগাত ধৰ এইটো গোটেইটো হ'ল 20 ভল্ট যদি ষ্টেপ ডাউন কৰি পেলাই লওঁ আমি, 20 ভল্টটোত আমি কিমান ল'ব পাৰোঁ, ক'ৰবাত 2কে 10টা আমি লৈ ল'ব পাৰোঁ। 2 ভল্টকে 10টা এনেকৈ 10টা জেগাত আমি এনেকৈ ল'ব পাৰোঁ। 2কে আমি মানে টেপিং কৰি ল'ব পাৰোঁ। ঠিক তেনেকৈ এই ডায়েগ্ৰামটোত চা যে ইয়াতে কি কৰা আছে, ইয়াতে মাজত টেপিং কৰা আছে, মানে এই ৱাইণ্ডিংটো দুটা সেই মাজত ভগাই দিছে, ডায়েৰৰ মাজত ভগাই দিছে। তো RLটো কি কৰিছে চা, তো কি লিখা আছে যে দ্য ছেকেণ্ডাৰী ভল্টেজ ইজ ডিভাইডেড ইকুৱেলি ইনটু টু হাফছ, মানে ছেকেণ্ডাৰী ভল্টেজটো দুটা ভাগত ভাগ কৰিছে, এইটো VS1 আৰু VS2। তাৰপিছত আৰু one end of the RL is connected to the center tap and the other end of the RL is connected to the diodes. RL is connected to এটা ডায়োডৰ লগত, এটা টেপিঙত কানেক্ট কৰা আছে, আৰু এটা ডায়োডৰ লগত, দুটা ডায়োডৰ লগত কানেক্ট কৰা আছে, ঠিক আছে। It is seen that the two halves of the rectifiers are conducting on alternate half cycles of the input AC. মানে দুটা হাফত কাম কৰিব, দুটা ডায়োডে, ঠিক আছে। ডিউৰিং দ্য পজিটিভ হাফ চাইকেল, অল্টাৰনেট হাফ চাইকেলছ মানে এনেকুৱা থাকে ন। তো এইটোতো এটা ডায়োডে কাম কৰিব, এটা ডায়োডে কাম কৰিব। তো বাকীখিনি কেনেকৈ কৰিব, কামখিনি কেনেকৈ কৰিব সেইটো বুজাই আছোঁ। তো ডিউৰিং দ্য পজিটিভ হাফ চাইকেল অফ দ্য ছেকেণ্ডাৰী ভল্টেজ D1 ইজ ফৰৱাৰ্ড বায়াছ মানে এইটো মনত আছে, এণ্ড দ্য ডায়োড ইজ ৰিভাৰ্ছ বায়াছ। তো ফৰৱাৰ্ড বায়াছ হ'লে কি কৰে, ডায়োডে কি কাম কৰে, এটা ছুইচ হিচাপে কাম কৰে, মানে এনেকৈ যদি যায়, এইটো যদি ছুইচ এটা হয়, ইয়াতে যদি এটা হয়, এইটো ছুইচ হিচাপে কাম কৰিব, মানে কাৰেণ্টটো ডাইৰেক্টলি ফ্ল' হ'ব এনেকৈ, ঠিক আছে, সেইটো কৈছে। তো ফৰৱাৰ্ড বায়াছৰ সময়ত কি হ'ব, কাৰেণ্টটো ফ্ল' হ'ব, আৰু এণ্ড D2 ইজ ৰিভাৰ্ছ বায়াছ, D2 মানে ডায়োড 2 নম্বৰ ডায়োডটো ৰিভাৰ্ছ বায়াছ হিচাপে কাম কৰিব। দ্য কাৰেণ্ট ফ্ল'জ থ্ৰু দ্য লোড ৰেজিষ্টাৰ্ছ RL, দ্য কাৰেণ্ট ফ্ল'জ থ্ৰু দ্য লোড ৰেজিষ্টাৰ, কাৰেণ্টটো কেনেকৈ ফ্ল' হয় এইটো দেখাই আছে, এইটো এৰ' মাৰ্কটো যে দিয়া আছে, এইটো
তো কারেন্টটো এনেকৈ ফ্ল' হ'ব, এনেকৈ ফ্ল' হ'ব, এইটো চাইডে এইটো ডাইৰেকশ্যনত ফ্ল' হ'ব, ঠিক আছে। আৰু ডিটোতো ৰিভাৰ্ছ বাইছ, এইখিনি মানে অ'পেন হৈ থাকিব, এইখিনি মানে অ'পেন চাৰ্কিট হিচাপে কাম কৰিব, এনেকুৱা হ'ব, মানে ন' কাৰেণ্ট ফ্ল'জ। ডায়োড ডিটো থ্ৰুদি কাৰেণ্ট ফ্ল' হোৱা নাই, মানে এই জেগাখিনিত ফৰৱাৰ্ড ফ্ল' হৈ আছে অকল, এইখিনি জেগাত, এইখিনি মানে এই গোটেইখিনি এইখিনি জেগাত ফ্ল' হৈ আছে এনেকৈ, এইখিনি, ঠিক আছে। তো পজিটিভ হাফ চাৰ্কেলত যদি ইনপুটটো যদি আমি এনেকৈ দিওঁ, এইটো তাৰ কৈছে, তো আউটপুটতো আমি এনেকৈ পাম, ঠিক আছে। পজিটিভ হাফ চাৰ্কেলৰ ক্ষেত্ৰত নিগেটিভ হাফ চাৰ্কেল মানে এইটোত যেতিয়া যাব তেতিয়া কি লিখা আছে চা, that is for therefore current flows to the load resistor and the lower half of the second মানে the current flows to the load resistor RL diode D1 and the upper half of the secondary winding, মানে এইটো জায়গায় ফ্লো হ'ব বুলি দিয়া আছে। নিগেটিভ হাফ সাইকেলের ক্ষেত্রে কি হব, কি লেখা আছে, during negative half cycle of the secondary diode the diode D2 is forward biased and the diode D1 is reverse biased। তো যেতিয়া কি হয়, যেতিয়া সেকেন্ডারি নেগেটিভ হাফ সাইকেলের কাম হব তেতিয়া কারেন্টটো কোনফালে ফ্লো হব, এইটো এনেকৈ ফ্লো হব, এইফালে ফ্লো হব, এইফালে ফ্লো হব, ঠিক আছে। এইটো ডাৰ্ক কৰি দিছোঁ মই অলপ, এইফালে ফ্লো হব। তো এইফালে ফ্লো হব, এইটো যে দিয়া আছে VS2 বুলি যে লিখা আছে, এইফালে ফ্লো হব কারেন্টটো, আৰু এইখিনি কি হব, এইখিনি ওপেন সার্কিট হিচাপে কাম কৰিব, মানে এইফালে কারেন্ট ফ্লো নহয়, অকল তলে দিয়ে হ'ব। তো যেতিয়া এই বস্তুটো এনেকৈ যাই ফেলে এইটো কমপ্লিট হয়, তেতিয়া আমাৰ ফাৰ্ষ্ট হাফ সাইকেলত এনেকৈ হ'ল না, তো সেকেন্ড হাফ সাইকেলৰ ওয়েভটো আউটপুটত আমি এনেকৈ পাম, ঠিক আছে। এইটো দিয়া আছে, therefore current flows to the load resistor RL diode D2 and the other half of the secondary winding. So the load current is in the same direction during both the half cycles of the AC input. The output of the full wave rectifier is shown below. तो output तो এনেকে है, এই এনেকে এনেকে বাঢ়ি গৈছে, এইটো D1 এনেকে 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 সাইকেলটোত কাম কৰি যিমান সময় কারেন্ট ফ্লো হ'ব এনেকে কাম কৰি যাব, ঠিক আছে। সেইটোৱে দিয়া আছে DC output. Since a full wave rectifier is nothing but a combination of two half wave rectifiers, the average or DC value of a full wave rectifier is naturally twice the output of a half wave rectifier divided by the secondary voltage। মানে কি বুঝাই কৈছে যে দুটা হাফ ৱেভ ৰেক্টিফায়াৰ থ্ৰুদি যিহেতুকে কাম কৰি আছে, ইয়াৰে আউটপুটটো সদায় যদি ধৰ হাফ ৱেভ ৰেক্টিফায়াৰৰ আউটপুট আমি পাওঁ x, ইয়াৰে পাম আমি 2x, ডাবল হয়, ঠিক আছে। তাৰপিছত ইয়াৰ পৰা VDC-টো কেনেকৈ ওলাইছে, তো VDC আমি জানো যে VDC 0.318 ভোল্ট আছিলে, এইটো প্ৰায় পিক ভোল্টেজৰ 0.318 ভোল্ট আছে, তো দুটা প্লাছ কৰি দিছে ইয়াতে, এইখিনি সেইদিনা বুজাইছিলোঁ VRMS = VP হয়, VDC-টো যদি ওলাব লাগে VRMS বাই 0.7107 ডিভাইড কৰি 1/0.707 কৰিলে ইমান আহে, 0.318 আহে, তো ইমান আহিছে। তো ইফালে কৰিলে VRMS মানে VDC-এ, তো VDC = মানে VDC কি, the output is on the diode produces one half cycle the average value of the half wave, এইটো ফৰ্মুলাই হয়। তো আমি 0.318 VP বুলি ল'বই পাৰোঁ, ঠিক আছে। পিক ভোল্টেজৰ 0.318 ভোল্ট হয়, তো ইয়াতে ভি পিক এই দুটা ভোল্টেজৰ, এয়া ভি পিক লৈছে,
তো এই দুটা প্লাছ কৰি VDC-টো ইমান হয় VRMS জানো আমি 0.707 VRM-V-peak-ৰ সমান হয় আৰু 0.636টো আমি ইফালে পাইছোঁৱে V-peak ঠিক আছে তো VDC = 0.636 ইফালে VS/V-peak-টো আমি কি লিখিব পাৰোঁ এইটো মাল্টিপ্লাই হয় আচলতে এইটো মাল্টিপ্লাই হয় তো এইখিনি তাতে হেৰি কৰি ল'বি সেনেকৈ লিখিবি ইকুৱেল নিলিখিবি এইটো V-peak লিখিবি কপি লিখিলে ঠিক আছে তো ইমান আহে আমাৰ 0.9 VSRMS ইয়াৰ ক্ষেত্ৰত কি আছিলে 0.45 VSRMS ঠিক আছে এই অংকটো চাই ল'বি এতিয়া ৰিপল ফ্ৰিকুৱেঞ্চিৰ কথা বুজাই আছে তো ৰিপল ফ্ৰিকুৱেঞ্চি কি হয় from it can be seen that from the figure 3C মানে কোনটো দিছে 3C এটো it can be seen that the two cycles of the output occur for each input cycles of AC. This is because the full wave rectifier has imparted the negative cycle of the input voltage. মানে কি হয় দুটা ডায়োড থাকাৰ কাৰণে কি হয় এটা ওয়েভ যদি এটা সাইকেলৰ কাৰণে যদি এনেকৈ আহে তলৰ ওয়েভ ফৰ্মটোৰ কাৰণে এই তলৰ ওয়েভ ফৰ্মটোৰ কাৰণে এনেকৈ আহিব সেইটো দিছে inverted the negative cycle of the input voltage. As a result, the output of a full wave rectifier has double the input frequency. মানে 50 Hz যদি আমাৰ frequency হয় ইয়াতে double হ'ব into 2 হ'ব ঠিক আছে if main supply is used as a input to the full rectifier the frequency যদি আমাৰ 50 Hz থাকে তো 100 Hz হ'ব ঠিক আছে The increased ripple frequency has certain advantages when the pulsating DC is smoothed. This will be dealt with মানে pulsating DC যেটো ফৰ্ম হয় pulsating মানে কি এনেকুৱা টাইপৰ ফৰ্ম হয় না DC টো DC আমাৰ সিধা আহিব লাগে কিন্তু বস্তুটো আমাৰ এনেকুৱা আহে না তো হেতু pulsating DC টো কি হয় আমাৰ এনে যদি হাফ ওয়েভ ৰেক্টিফায়াৰ কাম হয় এনেকৈ হয় নেগেটিভ সাইকেলত কাম নকৰে আৰু এটা এনেকৈ কাম কৰে হয় নে নাই তো কি হয় ফুল ওয়েভ ৰেক্টিফায়াৰ এনেকৈ এটো ফুল ওয়েভ ৰেক্টিফায়াৰৰ কাৰণে এটো ফুল ওয়েভ এটো হাফৰ কাৰণে তো ফুল ওয়েভ ৰেক্টিফায়াৰ এনেকুৱা এটা কাৰণে এটো পালসেটিং ডিসি বুলি কয় ঠিক আছে পালসেটিং ডিসি ৰিপল ফ্ৰিকুৱেঞ্চি এনেকুৱা হৈ থাকিলে কি হয় পালসেটিং ডিসি টো স্মুথ হয় এইবিলাকৰ বিষয়ে পিছত ভালকে আৰু এটা লেসন আছে তো বুজাই দিম নেক্সট আছে পিক ইনভাৰ্স ভোল্টেজ তো পিক ইনভাৰ্স ভোল্টেজ অলসো the shows the full wave rectifier at the instant figure below a figure below কি কৰিছে যেতিয়া আমাৰ voltage reaches its maximum positive value যেতিয়া মানে voltage to maximum peak value যায় তেতিয়া এই বস্তুটো ওপেন হয় তো কারশফস ল এপ্লাই কৰি উলাই দিছে এটো ঠিক আছে কারেন্ট রেটিং বোৰ উলাই দিছে এইখিনি কৰাই আছে এইখিনি অলপ পঢ়ি লবি নিজে যেনেকৈ সব বস্তুৰে এডভান্টেজ থাকে ঠিক তেনেকৈ ডিসএডভান্টেজও থাকে ফুল ওয়েভ ৰেক্টিফায়াৰৰ ডিসএডভান্টেজও হ'ল যে the full wave rectifier using two diodes and center tap transformer has the following disadvantages a center tap transformer that produces কি লিখা আছে a center tap transformer that produces equal voltages on each half of the secondary winding is difficult to manufacture center tap transformer কি কৰে যেটো ইকুৱেলি ডিভাইড কৰে হেনুকা বনাবলে ম্যানুফ্যাকচাৰ পাবলে অলপ টান হয় প্লাস যদি বনোৱাও হয় হেতু এনো এক্সপেন্সিভ হয় center tap transformers are generally bulkier than ordinary transformer এবিলাক অলপমান ডাঙৰ সাইজৰ হয় আৰু বেছি স্পেস ইউজ কৰে in a two diode full wave rectifier only half of the secondary voltage is made use at a time although it works in both positive and negative circles মানে in a two diode full wave rectifier মানে only in a two diode দুটা diode থাকা full wave rectifier কি হয় half of the secondary voltage is made use at a time মানে কি মই কলো যে diode সার্কিট খন এনেকুৱা আছিল না তো এটা diode এতে আছিল আৰু এটা diode এতে আছিল মাজত RL টো থাকে এটা টাইমত কি হয় প্ৰথম সাপ্লাই দিওঁতে এটো ডায়োড কাম কৰে তো পিছত কাম কৰোতে এটো ডায়োড কাম কৰে তো কি কৰে only half of the secondary voltage is made use এটা টাইমত এটা হে ইউজ হয়
although it works in both positive, যদিও both positive আৰু হাফ চাইকেলৰ ক্ষেত্ৰত কাম কৰে, তো এটা টাইমত মানে এটা ডায়োডে ইউজ হয় বস্তুটো, সেইকাৰণে এনেকৈ আহে। তো এইটো এটা ডিসএডভান্টেজেস বস্তু হয়, ঠিক আছে। নেক্সট আমি পঢ়িম ফুল ৱেভ ব্ৰিজ ৰেক্টিফায়াৰ। ইট ইজ এ ফুল ৱেভ ৰেক্টিফায়াৰ য'ত 4টা ডায়োড ইউজ কৰা হয় আৰু দিয়াৰ ইজ য'ত চেণ্টাৰ টেপ নাথাকে, ঠিক আছে। এই এটা ফুল ৱেভ ৰেক্টিফায়াৰ। এতিয়া ফুল ৱেভ ৰেক্টিফায়াৰৰ কথাটো আমি ইয়াতে লিখা আছে কেনেকৈ কাম কৰে, মই বুজাই যাম, ডায়েগ্ৰামটো চাই যাবি। ঠিক আছে, মই ইউটিউবটোত বুজাই ভিডিঅ'টো যদিও আপলোড কৰি আছোঁ, তহঁতে ইউটিউবত যাই পেলাই চাই লৈ পেলাই PDF-টো একবাৰ পঢ়ি চাবি দেই, তেতিয়াহে ভালকৈ বুজি পাবি। পঢ় নপঢ় তহঁতৰ কথা আৰু, ঠিক আছে, দি আছোঁ চাই ল'বি, বি চিনচিয়াৰ। তো during the positive half cycle of the diodes D2 and D3 are forward biased. एक मिनट, तो during the positive half cycle D2 আৰু D3 কোনটা, D2 আৰু D3 দুটা ফৰৱাৰ্ড বায়াস। তো কাৰেণ্টটো কি হয়, ফ্লো কেনেকৈ হয়, এনেকৈ যায়, এই বস্তুটো এনেকৈ যায়, যাই পেলাই কাৰেণ্টটো এনেকৈ ছেকেণ্ডাৰী ভল্টেজত যায়, কাৰেণ্টটো এইফালে যায় পেলাই এই বস্তুটো এনেকৈ কি দেখাইছে, D2 D3। হেন্স কাৰেণ্ট ফ্ল'জ থ্ৰু D2 এণ্ড লোড ৰেজিষ্টেঞ্চ RL থ্ৰু দি ডাইৰেক্টলি যায়, and D3 to the other end of the secondary, তো এনেকৈ যাই পেলাই সেকেন্ডাৰীলৈকে যায়। তো this is illustrated in figure B, figure B দেখাইছে। During the negative half cycle the diodes D1 and D4 are conducting. তো during the negative half cycle D1 and D4 are conducting, তো D1 আৰু D4 are conducting, আৰু কাৰেণ্টটো কেনেকৈ যায়, এই পজিটিভৰ পৰা এনেকৈ যায়, ঠিক আছে। D1 and D4, the current flows through D4 resistance RL and to the other end of the secondary. This is illustrated in figure C. In both cases the current flows through the load resistor in the same direction, hence a fluctuating DC is developed across the RL, আৰু সেই বস্তুটো দেখুৱাই আছে, এই আছা। প্ৰথমতে কি কাম কৰিলে, এইটো ধৰ মেইন ৱেভটো এনেকৈ গৈছে, প্ৰথমতে D2 D3 কাম কৰিব বুলি দিয়া আছিলে, তাৰপিছত D1 D4, আকৌ D2 D3 কাম কৰিব, আকৌ D1 D4 কাম কৰিব, তাৰপিছত আকৌ D2 D3 কাম কৰিব। প্ৰত্যেকটা এইটোৰ কাৰণে D2 D3, এইটোৰ কাৰণে D1 D4, আকৌ D2 D3 আৰু D1 D4। তো এনেকৈ আমাৰ পালছেটিং ডিচিটো হয়, ঠিক আছে। এইখিনি আউটপুটৰ বিষয়ে দিয়া আছে, তাৰপিছত কেনেকৈ কি হয় এইখিনি দিয়া আছে, এই ফৰ্মুলাখিনি চাই ল'বি দেই। 0.66 কি আছিল, ভি পিক আছিল, VDC, আৰু নহ'লে বা আমি কি লিখিব লাগিব, পইণ্ট DC VRMSৰ ক্ষেত্ৰত যদি দিয়া থাকে ভল্টেজ, RMSৰ ভল্টেজটো দিয়া থাকে, DC ভল্টেজ বুলি ক'লে 0.9 VS RMS হয়, ঠিক আছে। ঠিক তেনেকৈ ইয়াৰে ক্ষেত্ৰত কি আছিল, 0.9 VRMS ফুল ৱেভ ৰেক্টিফায়াৰৰ কাৰণে, আৰু ইয়াৰে 0.45 আধাটো হ'ব, ঠিক আছে। ভি পিক যদি দিয়া থাকে 0.636 হয়, আৰু তাৰে ক্ষেত্ৰত 0.318 দিয়া আছে, এইটো দিয়াই আছে। তো IDC কেনেকৈ ওলাব লাগে দিয়া আছে, এইখিনি চাই ল'বি অলপ, এই বস্তুখিনি চাই ল'বি, এই বস্তুটোৱে দিয়া আছে কেনেকৈ কাম কৰিছে, এইটো মই যে বুজালোঁ যেতিয়া। প্ৰথমতে D2 D3 অলপ ভুলকৈ দিয়া আছে, D2 D3 হয়, D1 D4 হ'ব।
Ripple frequency bridge rectifier ripple frequency to ki hai the pulsating DC output of a bridge is similar to that of a two diode full wave. Hence as in two diode full wave rectifier the output rectifier মানে যিখিনি frequency হয় 50 Hz যদি হয় 50 Hz যদি হয় এতে 100 Hz হ'ব twice হয় into 2 হৈ যায় ঠিক আছে নেক্সট আছে পিক ইনভার্স ভোল্টেজ তো পিক ইনভার্স ভোল্টেজ কি লিখা আছে যে সো দ্যাট দা a bridge rectifier at the instant of secondary voltage has reached its maximum value eta samoyt eta maximum voltage reach kore আর d1 is ideally open summing the voltages around the outside loop and Kirchhoff's law use করি ফেলে আমি এনেকে ওলাই গৈছে ঠিক আছে নেক্সট আছে কারেন্ট রেটিং টু কেনেকে হে কৰিব লাগে as in the case of a two diode full rectifier even in a bridge rectifier diodes pairs d1 d3 d2 d4 have carry half the total current মানে total current তো half যায় half হে যায় this is because each diode pair is conducting only during one half cycle মানে each diode এটা diode pair only half cycle এর কারণে কাম করে তো the only disadvantage of bridge rectifiers d1 d2 d3 and d4 is that the circuit uses 4 diodes for full wave rectifier direction মানে এতে কি হয় disadvantage তো কি for full wave rectification কি দিছে the only disadvantage of bridge rectifiers d1 d3 and d2 d4 is that this circuit uses only 4 diodes for full wave rectification instead of 2 মানে তাতে full wave কি হইছিল 2 দুটা হে ইউজ কৰিছিল ইয়াতে কি কৰে গোটে চাৰিটা ইউজ কৰে but this disadvantage is compensated by a simple transformer requirement of the bridge rectifier তাতে যেনেকৈ তাতে সেন্টাৰ টেপ লাগিছিল তাৰে কাৰণে কি হয় এফিচিয়েন্সি তো কমি যায় সেইকাৰণে ইয়াতে কি হয় ইয়াতে হায়াৰ ডিসি আউটপুট পায় আমাৰ অকল এটা সিম্পল ট্ৰান্সফৰ্মাৰ ইউজ কৰো কাৰণে hence bridge rectifiers are the most popular AC to DC converters for most applications তো ইয়াতে কি দিয়া আছে নেক্সট কিছুমান হাই দিয়া আছে ডায়োডৰ কথা দিয়া আছে ৰেক্টিফায়াৰৰ কথা দিয়া আছে উইথ ডিসি আউটপুট ভোল্টেজ এই দিয়া আছে মানে ডিফারেন্ট টাইপস অফ ফুল ওয়েভ রেক্টিফিকেশন কিমান ফুল ওয়েভ হলে কিমান হ'ব মানে ডায়োড টু দিয়া আছে ডায়োড IN4001 IN4002 দিয়া আছে তাৰে মানে ডাটা শীটখন দিয়া আছে রিপল ফ্রিকোয়েন্সি কিমান হয় এই কিমান হয় এই কিমান হয় হেতু দিয়া আছে ফুল ওয়েভ রেক্টিফায়ার কৰিলে কিমান হ'ব ইনপুট কিমান হ'ব আউটপুট এই স্পেসিফিকেশন দিয়া আছে ঠিক আছে এই গোটেইখন স্পেসিফিকেশন চার্ট হয় মানে যদি এটা ডায়োড কিনিব যাও এইকেটা যদি ডায়োড কিনিব যাও এইকেটা যদি ডায়োড কিনিব যাও তাৰে মানে কিমান ৰেক্টিফিকেশন পাবি কিমান কাৰণ মই কৈছিলো ন সবৰে ৰেটিং বিলাক নজৰ ৰাখি পেলাই এখন কম্পোনেন্ট আমি বনাব পাৰো যিকোনো ডায়োড ব্যৱহাৰ কৰিব নোৱাৰো তো এটা ডায়োড বনাওতে তো আউটপুট কিমান লাগে তাৰে হিচাপে স্পেসিফিকেশন পাবি না ঘৰত এটা এমসিবি বনাওতে যেনেকৈ লোড ক্যালকুলেশন তো কৰি পেলাই এমসিবি তো বহা কিমান এমসিবি কিমান ৰেটিংৰ এমসিবি লাগে ঠিক তেনেকৈ ইয়াতেও হেনুকৈ কানে কথাটো ঠিক আছে নেক্সট আমি পঢ়িম ফিল্টাৰ সার্কিটস filter circuit কি করে alternating current is rectified to provide a DC voltage similar to the output of a battery as shown in the figure but the output of the rectifier is a in a pulsating DC এনেকুৱা হয় pulsating DC তো এনেকুৱা হয় তো আমাক কি ৰাখে আমাক ফিল্টাৰ pulsating DC তো কিছুমান ইলেক্ট্ৰনিক সার্কিটত ইউজ কৰিব নালাগে নোৱাৰি সেইকাৰণে কি পালসেটিং ডিসি ইউজ কৰিলে কি হয় বাজিং সাউন্ড মানে হয় মানে যদি এই হেতু যদি রিমুভ করা না হয় পালসেটিং তো যদি রিমুভ করা না হয় তো তাৰে কাৰণে কি হয় আমি সেই বস্তুটো কমাবৰ কাৰণে আমাৰ কি ইউজ কৰে ফিল্টাৰ্স ইউজ কৰে ঠিক আছে গুমগুমিয়া সাউন্ড এটা পাবি যদি মানে ডিসি তো যদি এনেকুৱা আহি থাকে পালসেটিং ডিসি মানে এটো বুজায় হয়না
এটা মানে সেই হৈ থাকে তো গুমগুমীয়া চাউণ্ড এটা আহি থাকে যেনেকৈ এইটো গুমগুমীয়া চাউণ্ড হয় তো কিন্তু যেতিয়া আমি পাৰ্টিকুলাৰ ফ্ৰিকুৱেঞ্চিটোত ধৰোঁ ফ্ৰিকুৱেঞ্চিটোত ধৰিলে কি হয় সেই চাউণ্ডটো নাহে বঢ়িয়াকৈ চাউণ্ডটো আহে সেই বস্তুবিলাক কেনেকৈ হয় সেই বস্তুবিলাক হয় উইথ দ্য হেল্প অফ ফিল্টাৰ চাৰ্কিটছ ঠিক আছে filter circuits are normally কি হয় combinations of capacitor inductors and resistors কি থাকে RC filter থাকে series inductor filter choke input LC filter আৰু pi filter এই চাৰিটা ধৰণৰ আমাৰ filter circuit থাকে তো capacitor filter বিষয়ে দিয়া আছে প্ৰথমতে ঠিক তেনেকৈ কিহৰ দিয়া আছে RC filter দিয়া আছে series inductor filter দিয়া আছে আমি এটা আজি চাম ঠিক আছে তো capacitor filter is the simplest most simplest and cheapest filter here a large value capacitor C is connected across the load resistance RL as given in figure the capacitor ta lagaise the full wave rectifier against that the capacitance offers a low reactance path to the AC components of the current and offers very high resistance to DC so all the DC currents pass through the load মানে কি হয় ডিসি তো কি হয় যেটো এসি কম্পোনেন্ট থাকে আমাৰ এই বস্তুটো যে আছে এই বস্তুটো যে যায় আছে আমাৰ এনেকে এটা অলপটো এসি কম্পোনেন্ট থাকিব না এনেকে তো তাতে সেই এসি কম্পোনেন্টটো কি কৰে এটা লো ৰিএক্টেন্স পাৰ্ট এটা দিয়ে এসি কম্পোনেন্টটো ওলাই যায় আৰু হাই ৰেজিস্ট্যান্স ডিসি ক্যাপাসিটৰ ডিসিত কাম কৰিলে এটা সার্কিট মানে এটা সেই হিচাপে কাম কৰে ডিসিত কাম কৰিলে যেতিয়া ক্যাপাসিটৰ ডিসিত যদি চাৰ্জ কৰে এটা সুইচ সেই হিচাপে কাম কৰে মানে লোডত মানে এসি কম্পোনেন্ট খিনি ডাইৰেক্টলি ওলাই যাব দিয়ে আৰু ডিসি হায়াৰ ৰেজিস্ট্যান্স টু ডিসি মানে কি কৰে ডিসি কারেন্টটো যেটো হে হেতু হাই রেজিস্ট্যান্স দিয়ে যার ফলত কি হয় কারেন্টটো ওলাই যায় আৰু অল দা কারেন্ট passes through the load দি ওলাই যায় তো ওয়ার্কিং টু কলে বেশি ভালকে বুঝি পাবি ঠিক আছে তো when the rectifier output voltage is increasing the capacitor charges to the peak voltage Vm তো charges to the peak voltage Vm তো করছে Vm তো এইটো উপৰৰ পিকটো এইটো যে দেখাই আছে এইটো peak voltage যে দেখাই আছে এইটো ঠিক আছে the capacitor starts কি হয় is increasing capacitor charges মানে capacitor charge হয় যেতিয়া AC টো পোৱা হয় যেতিয়া কারেন্ট ফ্লো হয় ফুল রেক্টিফায়ার দি পাস হ'ল তো capacitor টো এই সার্কিটখন এনেকৈ আহিব ন বস্তুটো কারেন্টটো এনেকৈ যাব ন ৰেক্টিফায়াৰ থ্ৰুদি যাই ফেলে এনেকৈ ওলাই যাব ন ডিসি টো হেতু থ্ৰুদি তো ক্যাপাসিটৰে কি কৰে এই পয়েন্টটোক গেলে চার্জ হ'ব আৰম্ভ কৰে Vm লৈকে ঠিক আছে তাৰ পিছত after reaching the positive peak of the rectifier output voltage tries to fall after reaching the positive peak the rectifier output voltage tries to fall the rectifier output voltage to কি হয় কমিব ধৰে observe the waveform এই waveform to বুজাই দিছে সা at point B the capacitor has plus Vm volts at point B এই বস্তুটোত ক্যাপাসিটৰৰ কিমান আছে চার্জ হৈছে ধৰ প্লাস Vm volts লৈকে চার্জ হৈছে তাৰ পিছত the capacitor continues to since the source voltage becomes slightly less than Vm the capacitor will try to send current back through the diode which reverse biases the diode to কি কৰে কি যেতিয়া ক্যাপাসিটৰটো ফুললি চার্জ হয় Vm লৈকে তেতিয়া কি হয় the source voltage becomes source voltage to কি হয় source voltage যেটো আমাৰ ইনপুট ভোল্টেজ তো কি হয় হেতু Vm তকে কম হ'ব ধৰে আৰু তেতিয়া কি কৰে দা ক্যাপাসিটৰ যিখিনি চার্জ কারেন্ট থাকে চার্জ হইবা কারেন্ট থাকে হেতু কৰপৰা কি কৰে ডায়োডৰ থ্ৰুদি আৰু পঠাই দিয়ে হেতু কি কৰে সেই ডায়োডটো ৰিভার্স বায়াস কৰি দিয়ে ঠিক আছে the diode disconnects the source from load the capacitor starts to discharge from the load thus the voltage across load will not fall to zero
The capacitor continues to discharge until source voltage becomes. The diode disconnects the source. The diode, এই ডায়োডটো কি কৰে, ইয়াতে থকা ডায়োডটো কি কৰে, যে সোর্সটো ডিসকানেক্ট কৰি দিয়ে, মানে আমাৰ এইফালে যেটো সোর্স দিয়া আছে ডিসচার্জ কৰি দিয়ে, ঠিক আছে। তো ডিসচার্জ কৰিলে কি হয়, disconnects the source from load. সোর্সটো ডিসকানেক্ট কৰি দিয়ে, লোডৰ পৰা ডিসকানেক্ট কৰি দিয়ে। এইটো যদি ধৰি ফেলে লোডটো থাকে, এইটো লোডটো, এই লোডটো যেটো আছে, এই লোডটো যি আছে, এই বস্তুখিনি ডায়োডে কি কৰে, ডিসকানেক্ট কৰি দিয়ে, মানে ভাঙি দিয়ে, ঠিক আছে। Thus the voltage across load will not fall to zero. The capacitor continues to discharge until the source voltage becomes more than the capacitor voltage at point C. The continues to discharge যেতিয়ালৈকে ডিসচার্জ কৰিব ধৰে, যেতিয়ালৈকে আৰু চার্জ হয় point C নাপায়। The diode again starts conducting and the capacitor is again charged to peak value Vm. আৰু কি হয়, the diode again starts conducting, আৰু start conduct কৰে, আৰু capacitor is again charged to peak value, মানে আৰু যাই ফেলে ডিসচার্জ হৈ ফেলে আৰু যাই ফেলে আকৌ point C লৈকে যায়, ঠিক আছে। The diode again starts conducting and the capacitor is again charged to peak value Vm. During the charging period for the capacitor, the rectifier supplies the এইখিনি পঢ়ি আছো মই। During the charging period for the capacitor, the rectifier supplies the charging current through capacitor as well as the load current IL. Charging period কি হয়, ক্যাপাসিটরে যিখিনি ক্যাপাসিটরে চার্জিং পিরিয়ডৰ সময়ত, ক্যাপাসিটৰ চার্জিং পিরিয়ডৰ সময়ত ৰেক্টিফায়াৰে কি কৰে, এটা সাপ্লাই কারেন্ট পাস কৰে, যেটো হল আই নট কোনটো কারেন্ট হয়, তা আই নট কারেন্ট সাপ্লাই কৰে, ঠিক আছে। আইসি কারেন্ট সাপ্লাই করে থ্রু ক্যাপাসিটর এজ ওয়েল এজ দ্য লোড কারেন্ট অফ আইএল, মানে ক্যাপাসিটরেদি আইসি যায়, ক্যাপাসিটরেদি আইসি যায় আৰু লোডেদি আইএল যায়, এইফালে আইসি যায় আৰু এইফালে আইএল যায়, ঠিক আছে। Thus the current is maintained through the load always, মানে কারেন্টটো সদায় লোডৰ থ্ৰুদি মেইনটেইন হয়। At the rate at which the capacitor discharges between B and C, মানে এই বি আৰু সিৰ মাজত যেনেকৈ কেপাচিটৰটো ডিসচার্জ হৈ পেলাই মানে আৰু চার্জ হয়, ডিপেন্ডস আপন দ্য টাইম কনস্ট্যান্ট থাকে RLC, আৰু লংগাৰ দিছ টাইম কনস্ট্যান্ট দ্য স্টেডিয়াৰ দ্য ভোল্টেজ আউটপুট হয়। তো আজি এইখিনিলৈকে মই কৰিলোঁ। এতিয়া ফিল্টাৰ সার্কিটৰ মই ভিডিঅ' এটা দি আছোঁ ইউটিউবৰ, তহঁতে অলপ চাই ল'বি। তো আজি লিখাখিনি ক'ৰ পৰা কৰিবি, লাষ্ট হাফ ৱেভ ৰেক্টিফায়াৰলৈকে লিখিছা ন, তো ফুল ৱেভ ৰেক্টিফায়াৰৰ কি লিখিবি কৈ দিছিলোঁ চাগে। ফুল ৱেভ ৰেক্টিফায়াৰৰ কি লিখিবি, এইটো লিখিবি, ডায়াগ্ৰাম আঁকিবি, এইখিনি লিখিবি, ৰিপুল ফ্ৰিকুৱেঞ্চি লিখিবি, পিক ইম্পালস ভোল্টেজ লিখিবি উইথ ডায়াগ্ৰাম, তাৰপিছত কারেন্ট রেটিংটো লিখিবি, ডিসএডভান্টেজ লিখিবি, ব্রিজ রেক্টিফায়ার লিখিবি, এইখিনি লিখিবি, এইখিনি লিখিবি, এইখিনি নোট, এইটো নালাগে লিখিব, এইটো লিখিবি, এইটো ঠিক আছে। আৰু কারেন্ট রেটিং অফ ব্রিজ রেক্টিফায়ার্স, আৰু এইখন চাৰ্টখন বনাবি, ঠিক আছে। আৰু ফিল্টাৰ সার্কিটছৰ এইখিনিৰ পৰা এইখিনি লিখিবি, আৰু এইটো এইখিনি এই ডায়াগ্ৰামখিনি আঁকিবি, ঠিক আছে। মই এতিয়া ভিডিঅ' এটা ভালকৈ দি আছোঁ, তাতে চালে আৰু ভালকৈ বুজি পাবি, ঠিক আছে। Signing off now.